প্ৰথমতে একাপ চাহ খাই লওঁ। আমি যিহেতু এতিয়া হাফলঙত আছোঁ সেইকাৰণে আবেলি অকণমান ওলাই আহিছিলোঁ আৰু এইফালে এখন বহুত ধুনীয়া হোটেল দেখিছিলোঁ। ইয়াতে একাপ চাহ খাই লওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাওঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো। পিছফালৰ লোকেশ্যনটো চাই ইমান ধুনীয়া। সদায় যদি ইয়াতে থাকি যাবলৈ পালোঁহেঁতেন নহয় কিমান যে ভাল লাগিলে হয়। আৰু এজোপা ডালিম দেখাবলৈ লৈছোঁ, ডাল ভৰি পকা লাগি আছে চাওক এইজোপা। ইয়াৰ পৰা ফোনটোৱে লৈ গৈছিলে দুটা, একদম মস্ত ডাঙৰ ডাঙৰ আৰু খাবলৈ বহুত মিঠা। বহুত ভাল লাগিছে দেই হাফলঙত। পৰিৱেশটো মানে ইয়াৰ বহুত ধুনীয়া। আহিছোঁ এতিয়া চাহ চাওক, এই দূৰত যে দেখিছেনে, দেখাই দিয়া সুন্দৰ। সেয়া তাতে ফুটবল খেলি থাকে আৰু আমি যাৰ ঘৰত আছোঁ দাদাহঁতৰ ল'ৰাটোও ইয়াত খেলিবলৈ আহে। সি ফুটবল খেলি বহুত ভাল পায়। আৰু পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিছোঁ। আচলতে কেমেৰাত ইমান ভালকৈ মানে নোৱাৰিব পাৰে, কিন্তু যেতিয়া নিজৰ চকুৰে ওচৰৰ পৰা চাব নহয় কি ধুনীয়া নহয় সঁচাকৈ দেই। থাকি কিন্তু বিৰাট ভাল লাগিব দেই। কিন্তু এটা কথা, ইয়াত বস্তুবোৰ অকণমান দাম, মানে যিহেতু ৰাস্তাবোৰ পূৰা পাহাৰ দিয়া, তলৰ পৰা ওপৰলৈ আহে, সেইকাৰণে বস্তুবোৰ ইয়াত মানে আমাৰ তাতকৈ 20-30 টকা দাম। বস্তুবোৰ ফ্ৰেছ হয় আৰু আমাৰ তাত যেনেকৈ গাখীৰ 35 লয় আধা লিটাৰ, ইয়াত 50 টকা লৈছে। সেই তেনেকুৱা মানে বহুত ভাল, মানে ফ্ৰেছ হয়। আৰু এতিয়া চাহ খাম, আপোনালোকক দেখাই আছোঁ। আহক এইখিনি ইয়াত আহি মানে বহুত ভাল লাগিছে, মজা লাগিছে। ব'লা। খোৱাটো অকণমান প্ৰব্লেম হৈ আছে বইল কাৰণে, নিজে নিজে বনাই খাইছোঁ দাদা। আৰু আপোনালোকক এটা বস্তু দেখাবলৈ লৈছোঁ, এইটো চাওক কি মজা খুন্দনা, ইমান মিহি নহয় মানে। দিদি ये कौन सा काठ का है? सगुन। और प्राइस कितना है? 450 बोला। 450 फिक्स है क्या? नहीं, कॉपी करेगा बोला। हमारा नहीं है ना, वहीं से रखा। ओ किसी और का? ठीक आप लेगा बोलने से 400 भी दे सकेगा। আৰু এয়া আমাৰ চাহ হৈ গ'ল। এয়া হৈছে दीदी को दिखा दो। दीदी के दुकान में चाय पीने के लिए आया है। এতিয়া খাম চাহ। মজা।